ওই কি হয় স্যার গাড়ী উলো গাড়ী স্যার ৰেডিয়ে ৰেডি মানে বহুত দেৰি হৈছে গম পাইছে নে আমাৰ বহুত দেৰি হৈছে তো স্যাৰ একদম আমাৰ সমষ্টিত পুৰা জোৰদাৰ লাপু আমাৰ কাম এই অসমত আমাৰ নিচিনা সমষ্টি ডাঙৰ সমষ্টি নাইয়ে এই সমষ্টিত যদি মই জিকবা নৰো কিন্তু মই কাকো সুধা নেৰো দেই স্যাৰ এইবাৰ মই কৈছো আপুনি জিকিবই তাৰমানে কি জিকিব ঐ বাকী প্ৰাৰ্থীয়ে কাবাৰ ঘৰত কাবাৰ লেট্ৰিনত কাবাৰ পাকঘৰত যাহা তাহা শুনি বোলে ভোট খোজা লাগছি কিন্তু মই কি কৰি আছো মোৰ মানুহবিলাকে কি কৰি আছে খোজবা যাবা লাগে নে নালাগে স্যাৰ মই এইবিলাক মেনেজ কৰি দিছো পুৰা অ'। আপুনি সমষ্টি ঘূৰিলেই হ'ল পুৰা ঠিক আছে হ'ব গাড়ী উলো বলো হেল্ল' দাদা এই আপোনালোকে পুৰা ৰেডি কৰক স্যাৰ যাই আছে কিমান কি পইচা লাগে চব মই মেনেজ কৰি দিছো নহয় ছাৰৰ লগত টেনশ্যন কৰিব নালাগে ছাৰ যাইছে বলক ছাৰ আজি মিটিং ক'ত হ'ব এই বুঢ়ী চুকাত হ'বই হা ছাৰ বলক মানুহ ৰৈ আছে নে পুৰা ৰেডি হৈছে মানুহ চল চল বলক এই ছাৰ যাইছে ৰেডি কৰক ছাৰ আহক ছাৰ হ'ব তহঁতো বহি লওঁ বহি লওক পানী বটল লৈছা নে ছাৰ চব অ'কে সৰহকৈ লৈছা নে নাই চব অ'কে ছাৰ লৈছো মিটাৰে ৱাটাৰ লৈছো ছাৰ চলো এইখন গাঁৱতে আজি মোৰ নিৰ্বাচন প্ৰচাৰ চলিব হয় ছাৰ হয় আহক ছাৰ আহা বলক ছাৰ এই ৰ আমি ঘৰে ঘৰে যাই ভোট খুজিব লাগব হয় ছাৰ ঘৰে ঘৰে নিগিলি আমি ভোট নাপাম চবৰ ঘৰে ঘৰে আমি যাব লাগবই ছাৰ তেতিয়াহে ভোট পাম হ'ব ভোটকে বেছি জানা নাই তথাপি ছাৰ চৰি ছাৰ আমাৰ টুপিবিলাক ইমান ফাল্টু টুপি নে আপুনি যিখিনি মোৰে সুবিধা হ'বই ছাৰ বলক টুপি ভালকৈ বনাই এইবাৰ ছাৰ এতিয়া যিমান পাৰে মানুহক সহায় কৰক তেতিয়াহে ভোটটো পাবি আপুনি গম পাইছে না আৰু পিছফালে চিভিলটো ডাউন আছে আপোনাৰ এই চুপ মানুহৰ ঘৰ সেই জাবুল তাবুল বগি নাখিবি পালো আহি দেখিছা নাই মোক সেইখিনি শিকাব নালাগে আহি থাক ভালে আছা আমি আহিলো মানে এইবাৰ ইলেকশ্যনত যে আহি পালা 9 তাৰিখ তাতে মানে আমাক ভোটটো দিব জানাই নহয় মোৰ সেইটো কেৰাহী তাতে যাতে আপোনালোকক জয়যুক্ত কৰি দিয়ক আপোনালোকৰ যি সমস্যা আছে চব সমস্যা নোহোৱা কৰি দিম আপোনাৰ লগত অৰুণোদয় পাইছেনে 5বাৰ অৰুণোদয় দিম মানে কিমান লাগব অৰুণোদয় মোৰ বেংক খালী কৰি দিম আপোনাৰ অৰুণোদয় দি কিন্তু মোক এবাৰ ভোটটো দিব দেই আপুনি ভোটটোতো আপোনাৰ না ঠিক আছে আহিছোঁ আমাৰ বহুত মানে ঘূৰিব লগা আছে ভোটটো দিব দেই বাইদেউ ঘৰত কোনোবা আছে না বাপা হেই ঐ মই কোন ই হ'ল আমাৰ MLA নতুনকে খেলিছে এইবাৰ ঘৰৰ মানুহ ছাৰক কেৰাহী ছবিত ভোট দিয়াটো কবি আকৌ বাপা ছাৰে এইবাৰ আমাৰ চিলিণ্ডাৰ দিব নহয় ছাৰক একবাৰ জিকে চাওঁ চব সমস্যা দূৰ হৈ যাব এইবাৰী পা ঘৰত ডাঙৰ মানুহ নাই নেকি হয় নেকি দে ঠিকে আছে দে ইটা পিছত তোমাকে ক'লো এইবাৰ মাৰে কবি যে ভোটটো মোকে দিয়া কথা হে হ'ব দিয়ক কি হ'ল পা কিয় মাতিছা ছাৰ কিবা এটা লাগছিলা তোক কি পইচা লাগে তোৰ মায়েৰেহে ভোট দিব মাহঁতৰ কাৰণে খুজিছো নহ'লে মাক ভোট দিবা নেদিওঁ এইটো ল'বা মায়েৰে তোক দিব পইচাটো 50 টকা দি নহয় কিমান ল'ব পইচা হ'ব 200 টকা লাগব 200 টকা লাগব পা এইটো লৈ পইচা 200 টকা কিন্তু মায়েৰে দেউতাকক ভোট দিব দিবি দেই আৰু গাঁৱৰ ওচৰৰ পাজৰৰ মানুহকো ভোট দিব দিবি এই ৰচোন মানুহ যি মোৰ পিছত কমি আছে মানুহবিলাক ক'ত গেল এই ছাৰ পইচাৰো শেষ মানুহো শেষ আপুনিও শেষ হ'লিয়ে ছাৰ নতুন মানুহ আনবা লাগিলি অলপমান পইচা লাগিবই ছাৰ হা তই আগতে ক'ব পৰা নাই মোক পইচা শেষ হোৱা বুলি ঐ মাথা চাথা খাৰাপ কৰি দিবি দিয়ক ছাৰ অলপমান নৰ্মেলো কৈ ছাৰ মই আপোনাৰ পিয়ে হৈ চব
চব পইচা দিব লাগিব হয় ছাৰ দিয়ক দিয়ক মই মেনেজ কৰিছোঁ ছাৰ আপোনাৰ একে 1 লাখ টকা ট্ৰান্সফাৰ কৈছো হয় ছাৰ আজিৰ ভিতৰত মোক ৰাতি সন্ধিয়া মানি লাগিব কিন্তু ঠিক আছে ছাৰ ইভাগে মোক মাফ কৰি দি ছাৰ হ'ব অঁ যাও বলক ছাৰ বুজি নাপায় ইমানটো কিমান কষ্ট নি আছে বহুত কষ্ট হৈছে দাদা আপুনি জানেনে ছাৰে আগতে বাঁহৰ বেপাৰ কৰিছিলে মাটিৰ লগৰ মানুহ ছাৰে গম পায়নে আপুনি আৰু কষ্টটো বুজিবৰ কাৰণে আপোনাক সহায় কৰিছিল বাঁহ দাঙি কিনে সহায় কৰিছে হ'ব ইমান বুজাব নাই এইগিলা আমাৰ নিজৰ মানুহ এইগিলাকে জানেই কিহৰ কাৰণে কি ফটো দিবি এইবাৰ হে টেনশ্যন নলবি আৰু ক'ত কি অসুবিধা আছে এখন মোক দৰ্খাস্ত লিখি দিবি এইবাৰ চব সুবিধা কৰি দিম হা টেনশ্যন নলবি ঠিক আছে হেঙাৰখন বেৰিলোঁ দাদা আপোনাৰ এটা ইম্পৰ্টেণ্ট কল আছে হ'ব ঠিক আছে গৈছোঁ ঠিক আছে আহিছোঁ দাদা এই গাছডালৰ ধৰি এই পাত মুখা সৰি হৈ থাকে ইমান শাৰী তক নাপায় 10 বাৰ খাব লাগে বা মোৰ কাম এইগিলা মই প্লাষ্টাৰ কৰি দিম টেনশ্যন নলবি পালাও এইখানে ছাৰে আগতে প্ৰাইভেট লিমিটেড কোম্পানীত কাম কৰিছিলে ঝাৰু মাৰা সেইকাৰণে আপোনাৰ দুখটো খুব ভালকে বুজি পায় কিন্তু মোৰ দুখটো ছাৰে কিয় বুজি পাইছে কাৰণ ছাৰে এইবাৰে আপোনাৰ লগত দুখ বুজি পায় কেৰাহী চুবিত ইলেকশ্যন খেলিছে দাদা আপোনাৰ গোটাই বাৰাণ্ডাখন চাফা কৰি দিছো মই আপুনি এতিয়া লওক আৰু জানাই নহয় এইবাৰ মোৰ কৈছানে বাবা এইবাৰ কেৰাহী ছবিটো যাতে মই ভোটটো পাওঁ আপোনাৰ তৰফৰ মই আছো দেই মই থাকালৈকে দিবা লাগব মই থাকালৈকে আপোনাৰ লগত টেনশ্যন নল'ব মই আলু 2 টকা 3 টকাত কিলো কৰি দিম কিন্তু এইবাৰ মোক ভোটটো দিয়া তাৰ পিছত চাবা তোমাৰ ঘৰ তোমাৰ দোকান আমাৰ গাঁও চুবুৰী অঞ্চল 9জন বজন যোজন হৈ যাব টেনশ্যন নল'বা আপোনাক ভোটটো দিম আৰু কেতিয়াবা চাৰু মাব লগা হ'লে কবি দেই এইকেইদিনতে কবি দেই আমি আহিছো হা আহো দে দাদা দাদা ছাৰ আপুনি ভোটটো কিবা লাগিলে ক'ব আৰু দাদা ভাইটি আৰু মা দেউতাক ক'ব আৰু ভোটকেইটা ক'ব দেই চাৰু মাৰি দিয়া বুলি ক'ব আহিছোঁ দিয়ক হয় হয় যাব গাড়ীখন ইমান লেতেৰা হৈছে কি কবি আমাৰ ৰাস্তাই বেয়া চৰকাৰো বেয়া এই আহে এই যায় ইমান লেতেৰা হৈছে গাড়ীখন কি কৰি থাকে চৰকাৰ ক'ব নোৱাৰো আৰু এই বাবা টেনশ্যন নলবি আমি আছোতো এইবাৰ হৈ যাব বাবা তুমি বুলেট চলাবাবি আমি যেতিয়া জিকিম কিনো কৈছে দাদা জিকা চকা জিকি থাকে হাৰা চকাৰ হাৰি থাকে আমাৰ ৰাস্তাটো বেয়া হৈ থাকে মোৰ গাড়ীখনো লেতেৰা হৈ থাকে ৰাস্তা দি যাব নোৱাৰি ওলাই একে 2 একে 3 আমাৰ চৰকাৰ আহিলি চিন্তা নকৰিবি তুমি হ'ব চিন্তা নকৰো মোৰ এতিয়া গাড়ীখন ধোৱাৰ কাৰণে 5 টকা এটা দি হ'ব এই 5 টকা দি পইচাটো দিবই লাগিব দে এইগিলা আমাৰ মানুহ গাড়ীখন ধুই ল'বি তুমি হা আৰু এটা কথা দেই কেৰাহী ছাৰক কিন্তু ভোটটো দিব লাগিব দেই আৰু মা দেউতা ভাইটি ভণ্টি চবকে দিবি ভোটটো কেৰাহী হয়নে নাই ছাৰ হ'ব আৰু তুমি দিবা আৰু খৰচৰ মানুহটোকো ক'ম আৰু গাৰ্লফ্ৰেণ্ডকো দিবি দেই ছাৰ মই ভোট দিব নোৱাৰিম নহয় ছাৰ হা কিয় হয় ছাৰ মোৰ ভোটৰ লিষ্টত নামে উঠা নাই এইবাৰ এপ্লাই কৰিছোঁহে অহাবাৰহে হ'ব মোৰ ভোট দিয়ক কেৰাহী চুবি ভোট দিয়ক চুপ তহঁতে বল আনতে মোৰ এতিয়া হাগা লাগিলেই এই এটা হাগবা ক'ত পা যাব এই ছাৰ এইখিনি জংঘল মই তাতে যাওঁ ছাৰ তহঁতে এটা চাবি হা অ'কে চিকিউৰিটি এফানাগে দেই এটা লৈ যাওঁ নেকি ছাৰ আপোনাৰ এটা এফানাগে এই ছাৰ চেফটি কাৰণে ভাল হ'ল হয় ছাৰ মই হাগুৰা নহয় কি হ'লে আপোনাৰ ক'ত মৰি চাই নাহি ঘৰলৈ যাওঁ